অসমীয়াৰ বিহু 12টা। প্ৰতি মাহৰ শেষৰ দিনটোত অসমীয়াই পালন কৰে বিহু। চ'ত মাহৰ শেষৰ দিনটোক কোৱা হয় ৰঙালী বিহু। আপুনি হয়তো ভাবিছে অসমীয়া পৰম্পৰা আৰু অসমৰ বাপতিসাহোন বিহুৰ নীতি নিয়ম আৰু পৰম্পৰা কেতিয়াৰ পৰা সলনি হ'ল। এই কথা জানিবলৈ আপুনি যাব লাগিব ধুবুৰীলৈ, যি সময়ত অসম সাহিত্য সভাৰ সভাপতিয়ে চৰ-চাপৰিৰ মুছলমানেহে অসমীয়া ভাষা ৰক্ষা কৰিছে বুলি চাৰ্টিফিকেট দিছে। সেই সময়ত ধুবুৰীত অসমীয়াৰ বাপতিসাহোন বিহুৰ বিষয়ে লিখিছে এজন ভণ্ড লিখকে। ধুবুৰীৰ নিউ মহম্মদীয়া পুস্তকালয়ৰ ফালৰ পৰা প্ৰকাশ কৰা এইখন বিতৰ্কিত কিতাপ। এই কিতাপখনৰ 114 নম্বৰ পৃষ্ঠাত আছে বিহু বিষয়ক এখন ৰচনা, আৰু এইখন ৰচনাতেই স্বনামধন্য এজন লেখকে লিখিছে অসমীয়াৰ বিহু 12টা, আৰু এই ৰচনাৰ সামৰণিত লিখা হ'ল বিহু অসমীয়াৰ আপুৰুগীয়া উৎসৱ। নিউ মহম্মদীয়া পুস্তকালয়ৰ পৰা পাব্লিছ হৈছে ধুবুৰী। ৰঙালী বিহু কয় নেকি? শেষৰ পৰা নেক্সট মাহৰ কমপ্লিটটো ৰঙালী বিহু পৰি যায় নহয়, সেইটো লিখা আছে। ৰঙালী বিহু বুলি কোৱা হৈছে। একচুৱেলি সেইটোৱে কথা এতিয়া হ'ল আমাৰ ৰঙালী বিহুটো কি বস্তু হয়? বিহু, ৰঙালী বিহু 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 হয় ন? হয়। কেতিয়াৰ পৰা হয়, কি নামটো কি বুলি কোৱা হয়? ৰঙালী বিহুৱে হয়, ৰঙালী বিহুৰ নাম। কেতিয়াৰ পৰা আৰম্ভ হয়? চ'ত মাহৰ নেক্সট মাহটো কোনটো পৰে অসমীয়াত? বহাগ মাহ। বহাগ মাহৰ ফুল মাহটো থাকে। আপোনাৰ এই লাইন এটা যে আছে চ'ত মাহৰ শেষৰ পৰা লাইনটোত আছে ৰঙালী বিহু বুলি কোৱা হয়। চ'ত মাহৰ শেষৰ দিনটো আৰু কমপ্লিট নেক্সট মাহটো। নিউ মহম্মদীয়া পাব্লিকেশ্যনে প্ৰকাশ কৰা এই কিতাপখনৰ প্ৰকাশক হিচাপে আছে ইমৰান ভূঞা, আৰু বেটুপাতৰ প্ৰথম পৃষ্ঠাত উল্লেখ থকা মহম্মদ ইব্ৰাহিম আলীৰ বহু বছৰৰ পূৰ্বে মৃত্যু হৈছে, কিন্তু তেওঁৰ নাম ব্যৱহাৰ কৰি অনধিকাৰভাৱে নিউ মহম্মদীয়া পুস্তকালয়ে প্ৰকাশ কৰি উলিয়াইছে এই বিতৰ্কিত কিতাপ। আমাৰ যোনে পাব্লিছ কৰে কলকাতাত থাকে, তো তাৰ লগত আলোচনা কৰিব লাগিব যে সি হয়তো ভুল কৰিছে নাকি, হয় কি নহয় সেইটো বস্তু তাতে মেচিন আমাৰ সেইকাৰণে তাত থাকে, কামৰ কাৰণে থাকে, প্ৰিণ্টিং হয় হয়। বস্তুটো হ'ল এইটো আমাৰ সংক্ষেপত লিখাৰ কাৰণে এইটো হৈছে। বস্তুটো একচুৱেলি চ'ত মাহৰ শেষৰ দিনটো ৰঙালী বিহু নহয়, নেক্সট মাহটোতো আছে কমপ্লিট। সংক্ষেপত বুজিব নালাগে, যিহেতু 10 মাহৰ প্ৰশ্ন আহে 6, 7, 8ৰ ষ্টেণ্ডাৰ্ড না, সেইকাৰণে সৰু সেইটো চেম মিষ্টেক সেইটো। এই ঘটনা পোহৰলৈ অহাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ধুবুৰী শৈক্ষিক মহলেও প্ৰকাশন গোষ্ঠীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিছে। যোৰহাটত ইতিমধ্যে এই ঘটনাৰ সন্দৰ্ভত ৰুজু হৈছে এজাহাৰ। যোৰহাটৰ ভোগদৈ আৰক্ষী চকীত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰিলে অধিবক্তা বিজয় শংকৰ বৰবৰাই। ধুবুৰীৰ এক প্ৰকাশন গোষ্ঠী, এই প্ৰকাশন গোষ্ঠীটোৱে তেওঁলোকৰ ৰাইটাৰৰ নাম ভুলকৈ প্ৰকাশ কৰিছে। তেওঁলোকে প্ৰথম পৃষ্ঠাত ৰাইটাৰৰ নাম দিছে এজন, পিছৰ পৃষ্ঠাত ৰাইটাৰৰ নাম দিছে এজন। তাৰমানে ভুৱা ৰাইটাৰৰ দ্বাৰা তেওঁলোকে এখন পাব্লিকেশ্যনৰ দ্বাৰা এখন কিতাপ প্ৰকাশ কৰিছে, আৰু য'ত অসমৰ বিহু 12টা বুলি উল্লেখ কৰিছে। চ'ত মাহৰ শেষত বহাগ বিহু পতা হয়, তেওঁলোকে কৈছে যে জেঠ মাহৰ পুহ মাহৰ শেষত মাঘৰ বিহু পতা হয়। গতিকে এনেকুৱা অদ্ভুত ধৰণৰ চক্ৰান্ত কৰি, আৰু যিখন অসমীয়া ব্যাকৰণৰ ৰচনা কিতাপ উলিয়াইছে সেই কিতাপখন 6ষ্ঠ, 7ম আৰু 5ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক দিয়া হৈছে। তাৰমানে যি ছাত্ৰ ছাত্ৰী আমাৰ দেশৰ ভৱিষ্যত, এই ছাত্ৰ ছাত্ৰীসকলক ধ্বংস কৰিবলৈ এচাম দুষ্ট চক্ৰান্তকাৰীয়ে যি ষড়যন্ত্ৰ কৰি আছে, এতিয়াই নহয় বহুত দিনৰ পৰা তেওঁলোকে এটা ষড়যন্ত্ৰ চলাই আছে যে অসমত অসমীয়াৰ অস্তিত্ব নাশ কৰিব লাগে, অসমীয়া শেষ কৰিব লাগে। আৰু সেইটো কাৰণে ধুবুৰীত আজি এজন ইছলামিক ব্যক্তিয়ে তেওঁলোকে যি প্ৰকাশন গোষ্ঠী, এই প্ৰকাশন গোষ্ঠীটোৱে তেওঁলোকে যি কিতাপ প্ৰকাশ কৰিছে, অবৈধভাৱে প্ৰৱেশ কৰা লোক আছে বা যিসকল মিয়া বুলি আমি সম্বোধন কৰোঁ, তেওঁলোকে আজি যিখন অভিধান উলিয়াইছে বা তেওঁলোকে যিখন ব্যাকৰণ উলিয়াইছে, সেই ব্যাকৰণখনৰ জৰিয়তে ভৱিষ্যতৰ অসমীয়া প্ৰজন্মটোৱে যাতে অসমীয়া লোক সংস্কৃতি, অসমীয়া বিহু এই দিশসমূহৰ পৰা ফালৰি কাটি আহি এটা পৃথক আধিপত্যবাদী চিন্তা চেতনাৰ উদ্ভৱ ঘটাইছে। গতিকে এই আমি দিশটো তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। 6ষ্ঠ, 7ম আৰু 8ম শ্ৰেণীৰ বাবে নিৰ্ধাৰিত সহজ ব্যাকৰণ ৰচনা নামৰ এই পাঠ্যপুথিখনতেই বিহুক লৈ এনেদৰে বিকৃত তথ্য প্ৰকাশ কৰা হৈছে যে অসমীয়াৰ বিহু 12টা আৰু প্ৰতি মাহৰ শেষৰ দিনটো বিহু পালন কৰা হয়। ভিডিঅ' ৰিপৰ্ট, নিউজ লাইভ।